নমস্কাৰ। আমাৰ 4500 LPUP শিক্ষক পদৰ এটা খুব ভাল খবৰ আহিছে, আপোনালোকৰ বিগ আপডেট। গতিকে আপোনালোকে যোনসকলে অপেক্ষা কৰি আছিল ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। মই আপোনালোকক আগৰ ভিডিঅ'তে কৈছিলোঁ যে আপোনালোকৰ ডিচেম্বৰ মাহত ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি আপোনালোকৰ প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি আৰম্ভ হ'ব আৰু ডিচেম্বৰৰ শেষৰ ফালে ইয়াৰ যি মেৰিট লিষ্ট আপোনালোকৰ পাব্লিছ হ'ব। আপোনালোকক তাৰ আগতে মই এটা বস্তু দেখাই ল'ব বিচাৰিছোঁ। এইখন হয়তো আপোনালোকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক পোষ্টত দেখিবলৈ পাইছে। ফেচবুক আৰু টুইটাৰ দুটাতে আছে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ LPUP পোষ্ট। আপোনালোকৰ 17 নৱেম্বৰৰ পৰা যিখিনি আমাৰ PWD কেণ্ডিডেট আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈছে আৰু আপোনালোকে এইফালে দেখিবলৈ পাইছে টাইমলাইন। আপোনালোকৰ ভেৰিফিকেশ্যন আমাৰ জানুৱাৰী মাহত আপোনালোকৰ শেষ হৈ যাব বুলি কৈছে। জানুৱাৰী মাহৰ ভিতৰত আমাৰ যিখিনি আপোনালোকৰ PWD বাদে যিখিনি কেণ্ডিডেট আছে আমাৰ 4500 পোষ্টত তেওঁলোকৰ যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি আপোনালোকৰ শেষ হ'ব আৰু ইয়াৰ যি এপইণ্টমেণ্ট সেইখিনি আপোনালোকৰ এপইণ্টমেণ্টৰ আপোনালোকক দিয়া হ'ব ফেব্ৰুৱাৰী মাহত 26ত। আমাৰ 26ৰ ইলেকশ্যনৰ আগে আগে ইয়াৰ যি আপোনালোকৰ নিযুক্তি সেইখিনি সম্পূৰ্ণ হৈ যাব। আপোনালোকৰ ফেব্ৰুৱাৰী মাহ কওঁতে তেওঁলোকৰ হয়তো মাৰ্চ মাহ পাবগৈ পাৰে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহ তেনেকুৱা হয়তো হৈ যাব পাৰে। ফেব্ৰুৱাৰী মাহত নহ'লে আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰত মুঠতে ইলেকশ্যনৰ আগত এইখিনিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ ডিচেম্বৰ মাহত ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি আৰম্ভ হ'ব আৰু ডিচেম্বৰ শেষৰ ফালে মেৰিট লিষ্ট আপোনালোকৰ পাব্লিছ হ'ব। আপোনালোকৰ ডিচেম্বৰৰ হয়তো দ্বিতীয় সপ্তাহৰ পৰা বা প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহ এই দুটা সপ্তাহৰ ভিতৰতে আপোনালোকৰ যিখিনি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি আৰম্ভ হৈ যাব আৰু ডিচেম্বৰৰ শেষৰ ফালে মেৰিট লিষ্ট পাব্লিছ হ'ব আৰু ফেব্ৰুৱাৰী মাহত যিহেতু নিযুক্তি দিয়া হ'ব গতিকে আপোনালোকৰ ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যি মেৰিট লিষ্ট প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন আৰম্ভ হৈ মেৰিট লিষ্ট পাব্লিছ হৈ যাব। এই ভিডিঅ'টো ইমানখিনি, ধন্যবাদ।